পেট্ৰল পাম্পৰ আইডিয়াটো বেয়া নহয় অৱশ্যে ডাঙৰ পুতেৰে তোক ভাল বুদ্ধিয়ে দিছে পাৰিলে তই এবাৰ কথাটো ভাবি চাব পাৰ এইবোৰ কামৰ বাবে বহুত ওপৰৰ লেভেললৈ কানেকশ্যন থাকিব লাগে মা টকাও বহুতখিনি লয় তই এতিয়াও সাৰে আছ যে যা শুই থাক গৈ মই গৈ আছো নহয় কি হ'ল কিবা কবি নেকি নাই মানে একো ক'বলগীয়া নাই দিবলগীয়াহে আছে কি এইটো কি মই আজি প্ৰতিযোগিতাত পোৱা প্ৰাইজ মানি 1001 টকা মই জানো এইখিনি বহুত কম কিন্তু তুমিয়ে চোন কোৱা এটুপ এটুপকৈ সাগৰ বয় এইখিনিয়ে তোমাৰ কিবা অলপ হ'লেওতো কামত আহিব ন এইখিনি অমূল্য ধন আই কথাটো তই এতিয়া নুবুজিবি মই এইখিনি ৰাখিব নোৱাৰিম তই তোৰ লগতে ভালকে থৈ দে মোৰ লগত থ'লে এনেই অদৰকাৰী কামতহে মই খৰচ কৰি পাম তাতকৈ এইখিনি তুমি তোমাৰ লগত থোৱা প্লিজ আমি এনেই ইমান চিন্তা কৰি থাকো মা আমাৰ মাতো কেতিয়া ডাঙৰ হ'ব কেতিয়া অলপ জনা বুজা হ'ব চোৱাচোন কিমান জ্ঞানী হ'ল মোৰ ছোৱালীজনী নাতিনী কাৰ হেৰি কৰা এইটো এতিয়া তোমাৰ লগতে ৰাখি থোৱা ইয়াৰ লগতে আৰু অলপ টকা দি মাতুক ব্ৰেণ্ডেড কোম্পানীত টেপ ৰেকৰ্ডাৰ এটা কিনি দিব লাগে মোক একো নালাগে এইখিনি তোমাৰ টকা তুমি তোমাৰ কামত ব্যৱহাৰ কৰিবা মই ক'লো নহয় বেলেগ চব গুণ মোৰ পৰা পাইছে যদিও আমাৰ ছোৱালীজনীয়ে খংটো কিন্তু মাকৰ পৰাহে পাইছে দেই ইমান মৰমত তাই আনি দিছে ৰাখি থওঁ বাবা আন নহলেও মা লক্ষ্মীৰ আশীৰ্বাদ বুলিয়ে ৰাখি থ চাবি এতিয়াৰ পৰা সকলো ঠিক হ'ব মোৰ মনে কৈছে মোৰো মনে একে কথাই কৈছে ৰোদালীক মোৰ কিবা এটা ভাল লাগে কিন্তু মই তাইৰ প্ৰেমত পৰা নাই তই দেখোন প্ৰেমত নপৰোঁতেই এনেকুৱা অৱস্থা প্ৰেমত পৰিলেতো আকাশৰ পৰা চন্দ্ৰ সূৰ্য তৰা চব খহাই লৈ আনিবি তই এই তই কিবা চেঞ্চ থকা কথা কবিচোন সূৰ্য চন্দ্ৰ তৰা কিবা সহায় আনিব পৰা বস্তু নেকি হেই প্ৰেম কৰিলে মানুহ চব ননচেঞ্চেই হৈ যায় এই অসম্ভৱ যেন লগা কামবোৰ যে চব সম্ভৱ হৈ পৰে এনেকৈ কৈছ যেন তোৰ এতিয়ালৈকে 100বাৰমান প্ৰেমেই হৈ গ'ল হোৱা নাই কিন্তু যেতিয়া হ'ব এবাৰেই হ'ব বন্ধু প্ৰেম এবাৰেই হয় জান যিটো তোৰ হ'বলৈ গৈ আছে ৰোদালীৰ লগত ৰোদালী নহয় মোৰ প্ৰেম আন কোনোবা হে কোন মানে যদি তোৰ লজিক মতে প্ৰেম কৰা মানুহে প্ৰত্যেকটো অসম্ভৱ কাম সম্ভৱ কৰিবলৈ শিকি যায় তেতিয়াহ'লে ময়ো জানো মোৰ সঁচা প্ৰেম কোন কোন ভাই নক কিয় তই কোন মেগী খাই আছো মেগী খাবলৈ দে না এই ছাছপেন্স সোপা খাবলৈ মোৰ পেটত জেগা নাই ইমানো বেয়া চেঞ্চ অফ হিউমাৰ নহয়তো সেইবোৰ বাদ দে না ভাই আগতে তই মোৰ প্ৰশ্নটোৰ উত্তৰ দে তোৰ আচল প্ৰেমিকা কোন
আমেৰিকা হে বুজা হোৱাৰে পৰা মোৰ জীৱনৰ এটাই সপোন, এটাই লক্ষ্য আৰু এটাই সঁচা প্ৰেম, আৰু সেয়া হ'ল আমেৰিকা। তাত গৈ পঢ়া, চাকৰি কৰা আৰু ফাইনেলি তাতেই ছেটেল হোৱা। আল্লাহ, মই যে কি ভাবি আছিলোঁ চা। হ'ব পাৰে আমেৰিকাটো সঁচা প্ৰেম হ'ব পাৰে, কিন্তু ৰদালি তোৰ শেষ প্ৰেম। কি মানে? এতিয়া মই ক'ব নোৱাৰিম তোৰেই মানে তোৰ অৰ্থ, কিন্তু ৰদালিক দেখিলে তোৰ চকুজুৰিয়ে সেইটোৱেই কয়। আচ্ছা, কি কয় মোৰ চশমা আৰু চকুজুৰিয়ে? তোমাতেই আদি তোমাতেই অনাদি, এই প্ৰেম লাইনটো কিবা এটা ভাল লাগিছে। তোমাতেই আদি তোমাতেই অনাদি, এই প্ৰেম নিৰন্তৰ, এই প্ৰেম নিৰৱধি। আদি অনাদি, ঐ তোক কালি নিহাৰিকাহঁতে কিয় চিঞাহি পেলালে? এই নকবি আৰু, সেইদিনাখনৰ পৰা স্কুল আহিবই মন নোযোৱা হৈছে। কাৰণটো ৰদালিয়াৰ গানৰ কম্পিটিশ্যন জিকাৰ বাবে মই তাইক শুভেচ্ছা জনাব নালাগিছিল হেনো। কি? মইনো কিয় আচৰিত হৈছো ইমান? সিহঁতক মই নাজানোৱে নে চিনিয়ে নাপাওঁ? অকল শুভেচ্ছা জনোৱাৰ বাবে তাই মোৰ লগত ইমানখিনি কৰিছে, আৰু যদি তাই কেনেবাকৈ গম পায় তাইৰ মাত ভঙা বাবে জগৰীয়া ময়ে, তেনেহ'লে চাগে তাই মোক মাৰিয়ে পেলাব। তই অকল জগৰীয়া নহয়, ময়ো জগৰীয়া। আমি দুয়োৱে জগৰীয়া। কি কৰিছিলি তহঁতে? তহঁতে কবি নে মই হেড বাইদেউৰ ওচৰলৈ যাম? ৰ'দ, খং নকৰিবি। আমি যি কৰিছিলোঁ তোৰ কাৰণেহে মই কৰিছিলোঁ। কৈছিলোঁ তহঁতক কিবা কৰিবলৈ? নাই, তই কোৱা নাই। কিন্তু কিন্তু কি? এটলিষ্ট তোৰ পৰা মই এইটো আশা কেতিয়াও কৰা নাছিলোঁ লীনা। তোৰ আৰু মোৰ মাৰ মাজত দেখোন একো পাৰ্থক্যই নাই। তহঁত দুইজনীয়ে মোক অযোগ্য বুলি ভাব। মাত্ৰ মোৰ মায়ে মোৰ মুখত অনেষ্টলি সঁচা কথাটো কৈ দিব পাৰে। তই লীনাক ভুল বুজিছ ৰ'দ। এইবোৰত লীনাৰ একো দুখ নাই। তাই মাথো মোক তোৰ প্ৰতি থকা বন্ধুত্ব প্ৰমাণ খুজিছিল। তইহে কি কৰিছ তই? মানে তহঁতে মই জানো মই ভুল কৰিছোঁ, কিন্তু মই কৰা ভুলত মই অকণো পস্তোৱা নাই। ব'ল, তয়ো ব'ল ক'লে হেড বাইদেউৰ ওচৰলৈ। মই ক'ম যে এইবোৰ মই তহঁতক কৰিবলৈ কৈছিলোঁ, আৰু চব দুখ মই মূৰ পাতি ল'ম। পাগল হলি নেকি ৰ'দ? তই কিয় মূৰ পাতি ল'বি? আৰু যদি তই এইটোৱে বিচাৰ তেনেহ'লে মই মূৰ পাতি ল'ম। ব'ল। এক মিনিট, দুখ মূৰ পাতি লৈ তহঁতে কি প্ৰমাণ কৰিব বিচাৰিছ?
পাপৰ প্ৰায়চিত যি পাপ তই কৰাই নাই নকৰিলোঁ তাতে কি হ'ল পাপৰ ভাগিটো হৈছোঁ আৰু এই পাপৰ পৰাচিত কেনেকৈ কৰিম বুলি ভাবিছ তই পুৰস্কাৰ আৰু প্ৰাইজ মানি দুয়োটা মই উভতাই দিম তই কেনেকৈ জানিলি তাই সেই পুৰস্কাৰ আৰু প্ৰাইজ মানিৰ যোগ্য বুলি কাৰণ তাইৰ মাত নাভাঙিলে মই গান গোৱাৰ সুযোগ কেতিয়াও নাপালোঁ হয় আৰু সেই পুৰস্কাৰটো তাই পালে হয় তই নোগোৱা হ'লে প্ৰাইজটো বইজ স্কুলে পালেহেঁতেন ৰ'দ তাই কেতিয়াও নাপালেহেঁতেন এইটো কথা তই ইমান কনফিডেণ্টলি কেনেকৈ ক'ব পাৰিছ তাইয়ে নহয় ৰ'দ গোটেই স্কুলখনে জানে তৰালীয়ে নিহাৰিকাতকৈ ভাল গান গায় সেইকাৰণে সিদিনা তৰালীয়ে কনচুলেশ্যন প্ৰাইজটো পাইছে আৰু তই নাগালেতো তৰালীয়ে থাৰ্ড আৰু নিহাৰিকাই কনচুলেশ্যন প্ৰাইজটো পালে হয় কিন্তু আমাৰ স্কুলখনে কেতিয়াও ফাৰ্ষ্ট পজিশ্যন নাপালে হয় ৰ'দ সেয়া যি কি নহওক ভুল ভুলেই অন্যায় অন্যায় আৰু নিহাৰিকাৰ লগত অন্যায় হৈছে আৰু ইমান দিনে ইমান বছৰে তোৰ লগত যে সিহঁতে অন্যায় কৰি আছিলে তাৰ হিচাপ কোনে ল'ব মোৰ লগত একো অন্যায় কৰা নাই অঁ এইটো সঁচা যে আনতকৈ আগতে সিহঁতে নিজৰ কথা ভাবে কিন্তু ইমানো বেয়া নহয় যে মোৰ লগত কিবা অন্যায় কৰিব তোৰ লগত সিহঁতে কি নাই কৰা ৰ'দ মোক সোধ সেইখিনি হিচাপ যদি মই লৈ বহি যাওঁ নহয় আজি দিনটো গোটেই গুচি যাব সেইবোৰৰ লগত মোৰ মতলব নাই সিহঁতে অন্যায় কৰিলে বোলে কি ময়ো কৰিম নেকি তোৰ লগত সিহঁতে কি নাই কৰা ৰ'দ মোক সোধ সেইখিনি হিচাপ যদি মই লৈ বহি যাওঁ নহয় আজি দিনটো গোটেই গুচি যাব সেইবোৰৰ লগত মোৰ মতলব নাই সিহঁতে অন্যায় কৰিলে বোলে কি ময়ো কৰিম নেকি নালাগে বাৰু কৰিব কিন্তু অন্যায় কৰাটো যিমান পাপ অন্যায় সহি থকাটো সিমানেই পাপ ৰ'দ গতিকে পাপ পুণ্যৰ তুলাচনীত যদি জুখি চাওঁ সিহঁতৰ পাপৰ ভাগ এতিয়াও তোতকৈ বহুগুণেই বেছি যোৱা কথা যাব দে ৰ'দ তোৰ একো ভুল বা দুখ নাছিল মই জানো মই ভুল কৰিছোঁ কিন্তু মই কৰা ভুলত মই অকণো পস্তোৱা নাই বহুত বেয়া পাইছোঁ মই দুইজনীকে তাই বাৰু সঁচাকৈ হেড বাইদেউক কৈ দিব নি নকয় কিন্তু কেইদিনমানৰ কাৰণে চাগে মোৰ লগত মাত বোল নকৰে তাই কি নাই নাই তাই ইমান দম নাই ৰ'দালি বৰঠাকুৰৰ ইমান মাথাও নাই মই নিজ চকুৰে আৰু নিজ কাণেৰে শুনি আৰু দেখি আহিছোঁ সংগীতাই তোৰ হোমিঅ'পেথি দৰৱ সলাই দিছিল কম্পিটিশ্যনৰ আগদিনা অঁ তাই আহিছিল আগদিনাখন আমাৰ ঘৰলৈ তাৰ মানে কথাটো সঁচা সংগীতা তোক মই কলৈ যাওঁ তিনিওকে শিক্ষা দিবলৈ সুদাই এৰিম বুলি ভাবিছে নেকি সিহঁতে মোক আহা নালাগে কৈছোঁ নহয় এতিয়া একো কৰিব নালাগে তই কৈছ এইবোৰ কথা চৰি মই এবাৰ তোৰ একো কথাই শুনিব নোৱাৰোঁ এতিয়াই মুকেম্বৰ ওচৰলৈ গৈ জীয়েকৰ গুণ গৰিমা সকলো বখানি থৈ আহিম আহা ক'লো নহয় এইবাৰ আমি সময়ৰ শৰ সময়ত মাৰিম মানে ধৈৰ্য ধৰ নিহাৰ ৰ'দালিক আমি এবাৰেই পেলাম এনেকৈ পেলাম যাতে পুনৰ তাই আৰু উঠি আমাৰ বিপক্ষে থিয় দিব নোৱাৰে